হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ ব্ৰাহ্মণ সমস্ত আপোনাৰ সমস্ত ভকতৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা জনাই আপোনালোকৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আজিৰ এই পাঠভাগ আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজ নেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রি। বসুদেবসুতং কৃষ্ণং কংস সানুরমর্দনম দৈবকী দয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরুম। হরি রাম রাম রাম। মূকং করোতি বাচাঙালং পঙ্গুং লঙ্ঘায়তে গিরিম ইয়ৎকৃপাতমহং বন্দে পরমানন্দ মাধবম। হরি রাম রাম। বেদৰ স্তুতিৰো পঢ়িব পাৰি শ্ৰীকৃষ্ণ বৈকুণ্ঠ পুৰাণ বা লীলামূলক কৰিব পাৰি নহয় জানো? শ্ৰীকৃষ্ণ বৈকুণ্ঠ পুৰাণ উলিয়াইছো দেই 235। সপ্তম কীৰ্তনৰ পৰা আৰম্ভ কৰিছো। কৃষ্ণ। হে মন শ্ৰী ৰাম কৃষ্ণ হৰি বুলিও যতনে অধৰিও একান্ত চিতে কৃষ্ণৰ হে মন শ্ৰী ৰাম কৃষ্ণ হৰি বুলি যতনে হে ধৰিও একান্ত চিতে কৃষ্ণৰ চৰণে। হে ভৈলকাৰ লগস্ত হবে যত যদু জাক গণ্ডগোল কৰি পিলে বাৰুণী সুৰাক। হে মাধৱৰ মায়ায়ে কো
লীলাবোধি হত মধ্য লাগি ভৈল সবে পৰম উন্মত্ৰ উঠিল দ্ৰোহ ক্ৰোধ হৰিল চেতন অন্য কৰে সবে অনেক তৰ্জন এই অস্ত্ৰ শস্ত্ৰ ধৰি সবে ৰণত পৰবুদ্ধ হে আপোনাৰ মাজত গাইলে ঘোৰ যুদ্ধ টংকাৰীয়া ধেনু কব ঋষেশত ধাৰে এ গদা মুগ্ৰ আশী পৰশু প্ৰহাৰে সাম্বক কাম দেৱৰলা গিলা ঘোৰ যুদ্ধ এ কৰে ঘোৰ সমৰ খাই টকীয় নিৰুদ্ধ ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ পায়নৰ আগে আগে তাৰকাত উপদ্ৰৱ হৈছে যদুকুলটো তেওঁ ক্ষয় কৰি থৈ যাব লাগিব কিয়নো ভগৱন্ত প্ৰভুৱে অৱতাৰ লোৱাৰ আগতেই বিভিন্ন দেৱতাক ঋষি মুনিক তেওঁ বৰ দি থৈছিলে যে মই দাপৰ যুগত যেতিয়া কৃষ্ণৰূপে অৱতাৰ ল'ম তোমালোকে মোক ইমানকে যে তপস্যা উপাসনা আদি কৰি বুজিছা তেতিয়া মই তোমালোকক নৰ হিচাপে যদুকুলত জন্ম দিম সমস্ত দেৱতা সেই যদুকুলত জন্ম লৈছিলে সেইটো কাৰণে কৃষ্ণ প্ৰভু যেতিয়া বৈকুণ্ঠলৈ যাব তেওঁৰ লগতে আকৌ এইসকলকো লৈ যাব লাগিব যদি এইসকল ইয়াত থাকি যায় তেতিয়া কৃষ্ণ যিমান শক্তিমান ইয়াৰ প্ৰতিটো বিজয়ী সিমান শক্তিমান হ'ব কোনেও আৰু বলে নোৱাৰিব আৰু শক্তিত বলিয়ান হৈ তেওঁলোক কি হ'ব ধৰ্মপথে অধাৰ্মিক হৈ যাব পাৰে সেইটো কাৰণে কৃষ্ণই কি কৰিছে কুল ক্ষয় কৰাৰ কেইবাটাও উপায় আছে এই শাস্ত্ৰভাগ আমাক এইটো কাৰণে দিছে যে আমাৰ কুলবিলাক যাতে ক্ষয় হৈ একেবাৰে শেষ হৈ নাযায় আমাৰ কুলবিলাক যাতে উদ্ধাৰ হৈ ৰক্ষা হয় যিকেইটা কাৰণত যদুকুল ক্ষয় হৈছিলে সেই কাৰণকেইটা আমি বুজি বাজি লৈ আমি সেই কাৰণকেইটাক আমাৰ পৰা আঁতৰাই ৰাখিব লাগে যদুকুল ক্ষয় হোৱাৰ প্ৰধান কাৰণটো কি আছিলে যদুকুলৰ প্ৰজাৰ অহংকাৰ সেইটো প্ৰথম কাৰণ হা সব বীৰ সব কৃষ্ণ সমানে শক্তিমান কাকো কোনেও বলে নোৱাৰে সেইটো কাৰণে প্ৰথমটো হ'ল অহংকাৰ দ্বিতীয়টো হ'ল তেওঁলোকৰ শক্তি অহংকাৰ লগতে কালি টিভিত সেই সুস্মিতাই কৈ আছে এই কথাটো কংগ্ৰেছৰ অহংকাৰ কাৰণে পতন হ'ল গৌৰৱ গগৈৰো অহংকাৰ হৈছে দেই গতিকে এতিয়া এই যদুকুলৰ ক্ষয়ৰ যিকেইটা কাৰণ আমাৰ কুলতো যদি ধন সম্পদ ঐশ্বৰ্য বহুত হ'ল বুলি মাটি বাৰী গাড়ী সা সম্পত্তি বহুত হ'ল বুলি আমি যদি ভকত বৈষ্ণৱ আমাৰ প্ৰতিবেশী প্ৰতিজনক আমি যদি পাহৰি পেলাওঁ তেতিয়াহ'লে সেইসকলে মনোকষ্ট পাব তেওঁলোকৰ মনোকষ্ট পোৱাৰ লগে লগে আত্মাই কষ্ট পালে পৰমাত্মাই কষ্ট পায় এই ফোনবিলাক এবাৰ অঁতৰাই নিবচোন চিঞৰ বাখৰ যত যিমান আছে পাঠভাগ মুকলি কৰোঁতে আহিছে যে যদুকুলটো
ক্ষয় হোৱাৰ কাৰণটো আমাক এইটো কাৰণেই দেখাইছে আমাৰ কুলবিলাকত যাতে আমাৰ বংশবিলাকত যাতে তেনেকুৱা ধৰণৰ অঘটনবিলাক ঘটিবলৈ আৰম্ভ নকৰে। আমি এটা সময়ত দুখীয়া আছিলোঁ, কষ্টৰ বলত ধন ধান ঐশ্বৰ্য বিভূতি ধেই হ'ল, তাৰপাছত আমাৰ সংগবিলাক ধনী মানুহৰ লগত হ'ল। আমি যিসকলৰ লগত উঠা বহা কৰি সদায় আছিলোঁ, আমি সেইসকলক দেখিলেও নেদেখাৰ ভাও ধৰা হওঁ। অৰ্থাৎ মই মোৰ চাকৰিটো হ'ল যদি ছাৰক দেখি পেলাই মই ৰাস্তাত নমতাকৈ থাকোঁ, আপোনাক নমতাকৈ থাকোঁ, তেখেতক নমতাকৈ থাকোঁ, আপোনালোকে মোক মুখেৰে একো নকয়, কওঁতে মুখেৰে একো নকয়, কিন্তু আত্মাই আপোনালোকৰ কষ্ট পাব। মোৰ ক্ষেত্ৰত যিটো হয় সেইটো আপোনাৰ ক্ষেত্ৰত কিয় নহ'ব? প্ৰত্যেকৰে ক্ষেত্ৰত হয়নে বাৰু? সেইটো কাৰণে আমি যেতিয়া নৰ শৰীৰ এটা পাইছোঁ, মানুহৰ দৰে এটা জীৱন পাইছোঁ, আমাৰ এটা গভীৰ ভাবিব আৰু চিন্তা কৰিব পৰা ঈশ্বৰে আমাক শক্তি দিছে। সেইটো কাৰণে এই শক্তিৰ লগতে আমাৰ অন্তৰখন সহানুভূতিশীল কৰিবলৈ কৈছে। অন্তৰখন যদি আমাৰ মানুহৰ প্ৰতি সহানুভূতিশীল নহয়, তেতিয়া দাদাক যদি মই সদায় দাদা বুলি মাতোঁ, সদায় মই মান্যতা কৰোঁ, হয় নহয় বাৰু? মই যদি তেখেতক ক'ৰবাত দেখি যদি মই নেদেখাকৈ গ'লে বেলেগ কথা, কিন্তু মই যদি তেখেতক মাত এষাৰ নিদিওঁ, তেখেতৰ মনত কষ্ট পাব, হয়নে বাৰু? সেই কষ্টটো কি হ'ব? সেই কষ্টটো তাৰ পৰিণামটো যিজনৰ পৰা কষ্ট পালে তেওঁলৈ আহিব। সেইটো কাৰণে শাস্ত্ৰভাগে আমাৰ আত্মাৰ কথা কৈছে, পৰমাত্মাৰ কথা কৈছে, জীৱ আত্মাই যাতে কষ্ট নাপায়। কাৰণ কৃষ্ণ হ'ল পৰমাত্মা। ঋষিসকলক মাতিলে অন্ন দান কৰিম বুলি, যদুকুলৰ কৃষ্ণৰ বংশৰ তেওঁ পিতেকসকলে নাতিসকলে ইমান অহংকাৰী হ'ল, ঋষিসকলক আকৌ পৰীক্ষা কৰিবলৈ গৈছে। পেটত গদা এডাল বান্ধি এওঁ পাক ছোৱালী সজায়, এওঁ গৰ্ভত কি জন্ম হ'ব? আইজিৰ লগত দুৰ্বাসাই গম পাই গ'ল, ইহঁতৰ বংশত আহি কৃষ্ণই জন্ম লৈছে কাৰণে ইহঁতৰ অহংকাৰ সীমা নাইকিয়া হৈছে। এনেও কুলৰ গুৰু দুৰ্বাসা, যদুকুলৰ কুলগুৰু আকৌ দুৰ্বাসা। কুলগুৰুক সেৱা সৎকাৰ কৰিলে কুলটো উদ্ধাৰ হয়। কৃষ্ণই সেই কথা জানে, সেইটো কাৰণে উদ্ধাৰ একেবাৰে শেষকে কৰি পেলালে। আৰু দুৰ্বাসাই দিলেই ন অভিশাপ, তহঁতে ঋষিক চিনি নাপালি, তহঁতৰ বংশতে কৃষ্ণ জন্ম হৈছে ঈশ্বৰ হৈ, সেইজন কৃষ্ণই আমাৰ চৰণ সেৱা কৰিবৰ কাৰণে মাতিছে, আৰু তহঁতি এইটো বংশৰে নাজিপুতি হৈ তহঁতি আমাক পৰীক্ষা কৰিবলৈ আহিছ। এই যিটো তহঁতৰ পেটত বান্ধি লৈছ, এইটোৱে তহঁতৰ গোটেই কুলটোৰ কাৰণে কাল হ'ব, এইটোৱে তহঁতৰ গোটেই কুলটো শেষ কৰিব। গম পালে লাহেকে গৰাডাল খুলি সাগৰৰ পাৰলৈ নিলে, চব সেইটো শিলত ঘঁহি সেই গৰাডাল গুৰি কৰি নাইকিয়া কৰি পেলালে। লাষ্টত শেষত অকণমান কাঁইট থাকিলেগে, কাঁইটখন কোনেও নাপাবৰ কাৰণে সমুদ্ৰৰ মাজলৈ দলি মাৰি দিলে, মাছ এটাই খালে। এই যিখিনি গুৰি হৈ পৰিছিলে, সেই গুৰিবিলাকৰ পৰা কি উৎপত্তি হ'ল শুনক। গুৰিবিলাকৰ পৰা চব মস্ত মাধুৰী বন গজিলে। মাধুৰী বন গজিলে, কোঁহা বনত যেনে মাধুৰী বন গজিলে, আৰু এই যিকণ কাঁইট পেলাই দিছিলে, সেই কাঁইটকণ মাছ এটাই খাই দিলে। এতিয়া জৰা বিয়াত আকৌ চিকাৰী আছিলে নহয়, জৰা বিয়াতে সমুদ্ৰত মাছ মাৰোঁতে সেই মাছটোকে পালে, পাই মাছটো কাটিলে, দেখিলে পেটত মস্ত একদম তীক্ষ্ণ ধাৰযুক্ত লোহা অকণ আছে। জৰা বিয়াতে ভাবিলে, মোৰ সৰপাতত পশুবধ কৰিবলৈ হ'লে এই ধাৰকণ যদি লগাই লওঁ, তেতিয়াহ'লে ই অভেদ্য হ'ব। তাৰ মূলকণ ক'ত লাগিলেগে? মূলকণ জৰা বিয়াধৰ শৰত কৃষ্ণৰ চৰণতে লাগিলেগে। গুৰিবিলাক মাধুৰী হৈ জন্ম ল'লে, হয়নে বাৰু? এইবিলাক যদিও কাহিনীৰ যোগেদি দিছে, যে তত্ত্ব নিহিত হৈ আছে। তত্ত্বটো কি? মাধুৰী মানে মই মতালি স্বভাৱ। এই মাধুৰী বনবিলাক যে গজিলে বুলি কৈছে, অৰ্থাৎ এই ঋষিক পৰীক্ষা কৰি চোৱাটো তেওঁলোকৰ মই মতালি স্বভাৱ, কাকো নমনা স্বভাৱ, কাকো শ্ৰদ্ধা নকৰা স্বভাৱ। গতিকে সেইটো যদি সৰুকৈ গুৰি কৰি দিয়া যায়, তেতিয়াহ'লে তাৰ পৰা এটা মই মতালি স্বভাৱ প্ৰত্যেকৰে সৃষ্টি হ'ব। সেইটো কাৰণে মাধুৰী বনটো সংসাৰৰ প্ৰভাসৰ পাৰথত গজিবলৈ লৈছে বুলি কৈছে। এজনত উৎপত্তি হৈ পাছত সি সকলো লোকে প্ৰসাৰিত হয়, তাক বুজাইছে। আৰু তাৰ পাছত কোন বিনাশ হ'ব? তেওঁলোকৰ কুলৰ যিজন ঈশ্বৰ, সেইজন ঈশ্বৰেই আত্মাই কষ্ট পায়, দেহে যদিও কষ্ট পায়। যিমান অত্যাচাৰ হ'ল, অত্যাচাৰ বা অহংকাৰ হ'ল, সিমানখিনি কষ্ট কৃষ্ণই নিজে লৈছে, কাৰণ কৃষ্ণ হ'ল পৰমাত্মা।
জীৱই কৰা ভালটোৰ পৰা তেওঁ কি পায় আনন্দ পায় আৰু জীৱই কৰা বেয়াটোৰ পৰা তেওঁ কি পায় তেওঁ সদায় কষ্ট পায় সেইটো কাৰণে শেষৰ কষ্টটো তেওঁ ভুগিছে বোলে কি সেই গদাডালৰ যিখন শেষ প্ৰান্তৰ যিখন তীক্ষ্ণ ধাৰ সেইখন জৰা ব্যাধে তেওঁ ভৰিৰ আঙুলিত প্ৰহাৰ কৰিলে সেই কৃষ্ণৰ চৰিত্ৰ আমাক শ্ৰৱণ কৰিবলৈ কৈছে বোলে কি তুমি যাকে কষ্ট নিদিয়া কিয় তুমি অনুভৱ কৰিবা যে কষ্ট আসলতে সেই জীৱটোৱে অকল নাপায় কোনে পায় জীৱটোৰ লগত থকা আত্মা কৃষ্ণই পায় সেইটো কাৰণে আমি যদি ভক্তি কৰিছো ভক্তি আমি নিৰ্মলভাৱে কৰিব লাগিব আমি যদি ভগৱানক ভজিছো তেতিয়াহ'লে আমাৰ দৃষ্টিটো ঈশ্বৰ দৃষ্টিৰ দৰে হ'ব লাগিব আমি কি দেখিব লাগিব মোৰ পিতৃ মাতৃক সন্মান কৰিলেই মই এজন ভাল মানুহ হ'ব পাৰিম জানো হয় নহয় আমাৰ পিতৃ মাতৃৰ বয়সৰ বয়োজ্যেষ্ঠ প্ৰত্যেকজনকে সন্মান কৰিব লাগিব প্ৰত্যেকজনে আমাক আশীৰ্বাদ দিব লাগিব তেতিয়াহে আমি উদ্ধাৰ হ'ম মানে বাৰু আৰু এটা কথা আমাৰ প্ৰচলিত আছে ৰাইজৰ মুখ আৰু সূৰ্যৰ মুখ একে বুলি কয় ৰাইজে যিটো বেয়া বুলি কয় সেইটো ডুবিবই হয়নে নহয় অৰ্থাৎ প্ৰত্যেকৰে বাক্য শক্তিটো ঈশ্বৰৰ যদি বহুত জনে তোৰ বেয়া হয় বুলি যদি কেনেবাকৈ মুখেৰে কৈ দিবলৈ হয় সি একো যজ্ঞ কৰি কেতিয়াও ভাল কৰি ল'ব নোৱাৰে তাৰ প্ৰমাণ আপুনি নিজে চকুৰে চালেই হ'ব হাতে হাতে দেখি আছে আৰু পাই আছে সেইটো কাৰণে ভগৱন্ত কৃষ্ণৰ লীলাৰ দ্বাৰা আমাৰ কায় বাক্য মন আমি যাতে শুদ্ধ কৰোঁ আমাৰ মনৰ ময় মতালি স্বভাৱটো যাতে মাধুৰীবন হৈ আমাৰ কাষে পাশে যাতে গুজি নাথাকে আমি যাতে অকণমান নম্ৰ হওঁ ভদ্ৰ হওঁ শান্ত হওঁ শাস্ত্ৰভাগে আমাক কি শিক্ষা দিব বিচাৰিছে সেইটো কাৰণে যদুকুলৰ নন্দন ঈশ্বৰ হ'ল যাদৱ যোগেশ্বৰ কৃষ্ণ অৰ্থাৎ প্ৰত্যেক জীৱৰে তেওঁ আত্মাৰূপী মালিক জীৱক যদি কষ্ট দিয়া হয় তেতিয়াহ'লে কোনে কষ্ট পায় পৰমাত্মাই কষ্ট পায় সেইটো কাৰণে যুদ্ধ কাৰ লগত লাগিছে তত্ত্বগত অৰ্থত দিছে কৃষ্ণই কি কৰিলে তেওঁ যোগৰ শক্তিৰ দ্বাৰা প্ৰত্যেককেই বাৰুণী খোৱা পান কৰি দিলে বাৰুণী মানে কি বাৰুণী মানে বিষময় বিষয়ৰ দুখ কষ্ট বিষময় বিষয়ৰ দুখ কষ্টটোকে বাৰুণী বুলি কোৱা হৈছে এইটো মোৰ এইটো মুখে লাগিব এনেকুৱা ধৰণৰ যিবিলাক ভাৱ এইটো বাৰুণী সেইটো কাৰণে বিষয় বাৰুণী বুলিও কোৱা হয় যিটো আমাক আচলতে বেয়াৰ ফালে নিয়ে সেইটো কাৰণে মদ্যপানৰ কথাটো ইয়াত কৈছে বাৰুণী সুৰা বুলি কৈছে হয়নে বাৰু অৰ্থাৎ যিটো বস্তু এবাৰ মুখত দিয়াৰ পাছত তাক এৰিব নোৱাৰা হয় সেইটোকে কি বুলি কোৱা হয় মদ বুলি কোৱা হয় সুৰা বুলি কোৱা হয় অৰ্থাৎ বেয়া বস্তু এটাৰ সংগ লোৱাৰ লগে লগে সেই বেয়া বস্তুটোৰ পৰা আঁতৰি অহাটো বহুত জটিল হৈ পৰে ড্ৰাগছ এডিকশ্যন হোৱা এতিয়া আমি ঘটনাবিলাক আমি পাই থাকোঁ হয়নে তেওঁলোকক প্ৰথমতে অকণমান টেষ্ট কৰিবলৈ দিয়া হয় তাৰপিছত তেওঁলোকে সেইটো খাবলৈ নাপালে পিতৃ মাতৃকে প্ৰহাৰ কৰি দিয়ে পইচা নাপালে হয়নে নহয় আছে তাৰমানে ইমান মানে আসক্ত হৈ যায় ইমান আসক্ত হৈ যায় সেই বস্তুবিলাকৰ প্ৰতি সেইটো কাৰণে বাৰুণী মানে আচলতে বেয়া বস্তুৰ প্ৰতি হোৱা আসক্তি এতিয়া বেয়া বস্তুবিলাকৰ প্ৰতি আমাৰ যদি আসক্তি বাঢ়ি যায় তেতিয়াহ'লে আমাৰ লগত থকা ভালখিনি কি হ'ব নাইকিয়া হ'ব হে ৰাম সাম্ব কাম দেৱৰ লাগিলা ঘোৰ যুদ্ধ এ কৰে ঘোৰ সমৰ খাই তকীয় নিৰুদ্ধ সাত্যকী কোন আছিলে সাত্যকী কৃষ্ণৰ ৰথৰ সাৰথী আছিলে আৰু অনিৰুদ্ধ কোন আছিলে অনিৰুদ্ধ কৃষ্ণৰ পুতেক আছিলে নাতি আছিলে পুতেক আছিলে হয় নহয় গতিকে কৃষ্ণৰ সাৰথী আৰু কৃষ্ণৰ নাতিৰ মাজত যুদ্ধ লাগি গৈছে কিয় লাগি গৈছে তেওঁলোকৰ বাৰুণী খোৱা পান কৰাৰ কাৰণে তেওঁলোকৰ স্বভাৱবিলাক ময় মতালি স্বভাৱ আহি গ'ল কৃষ্ণই শাস্ত্ৰই এইটোৱে বুজাইছে যে বেয়া বস্তু এটাৰ সংগ লোৱাৰ লগে লগে তোমাৰ ভাল বস্তুবিলাকো কি হৈ যাব বেয়াৰ ফালে গুচি যাব সাত্যকী মানে কি সাত্যকী মানে হ'ল যাৰ লগত সাত্বিকতা থাকে অনিৰুদ্ধ মানে কি যিজনক কেতিয়াও বেয়া বস্তু আক্ৰমণ কৰিব নোৱাৰে তত্ত্বগত অৰ্থ হয়নে যাৰ লগত সাত্বিকতা থাকে বেয়া বস্তুৰ সংগ লোৱাৰ কাৰণে সাত্বিকতাটো নাইকিয়া হৈ গ'ল অনিৰুদ্ধ মানে যাৰ লগত বেয়া আহিব নোৱাৰে তাক বেয়াই বেৰি পেলালে এতিয়া দুজনৰ মাজত কাজিয়া লাগি গ'ল তাত্বিক অৰ্থখিনি আমাক বুজাইছে হে ৰাম গদামুগ্ধৰ আশী অসী পৰশু পহাৰে হে সুভদ্ৰ সংগম জিত
কৰে হুলস্থুল সুমিত কসুৰেখে দুয়ো কৰন্ত তুমূল উন্মুক নিশথে ভৈল দুৰ্গুৰ কন্দল সত্যজিত সমে যুঁজে ভানু মহাবল অকুৰ সহিতে কৃত বমা মহাবীৰ কৰন্ত সমৰ সবে কম্পিত শৰীৰ ভৈল সবে উন্মত চেতন নাহি গাত ৰাম কৰি সন্তান নিহিত সায়ক অসংখ্যাত সায়ক মানে বান কোনে কালে কি বান মাৰিছে কাক কি প্ৰহাৰ কৰিছে তাৰ কোনো সীমা সংখ্যা নাই হে ৰাম পৰিঘ প্ৰতিশী কৰন্ত পহাৰ হে অন্য শত্ৰু বুদ্ধি চিন্তে মাৰ তৰ্জন গৰ্জন কাটা কৰে হতাহতি হে মাধৱৰ মায়ায়ে মোহিত ভয় লতি তেওঁই নিৰ্মাণ কৰে তেওঁই সংহাৰ কৰে এইটো কি এইটো ভগৱান কৃষ্ণৰ মায়া মায়াৰ শক্তিত সকলো মিছা দেখা যায় সত্য দেখা নাযায় আপোন দেখা নাযায় পৰ দেখা যায় সেইটো কাৰণে যি অকুৰে কৃষ্ণক গোকুল ধামৰ পৰা মথুৰালৈ নিবলৈ আহিছিলে সেইজন অকুৰ কি হৈ গ'ল কৃতবৰ্মাৰ লগত যুদ্ধত পবিত্ৰ হৈ গ'ল ভোজ বিঞ্চি অন্নক সাতক যদু বংশ বিষ্ণুৰ মায়ায়ে সবে ভৈল বুদ্ধি ভংস ভোজ বংশ বিঞ্চি বংশ অন্ধক বংশ সাতত বংশ আৰু যদু বংশ এই যদু বংশটোত এই 5টা বংশ একেলগ হৈ আছে গম পাইছে সেই গোটেইখিনি একেলগ হৈ কি কৰিছে কাজিয়া কৰাত লাগি গৈছে হুয়ামাতি বিস্মৃতি প্ৰীতি কপুতে মাৰে শহুৰে জামাইক ভাই ভাতিক প্ৰহাৰে শহুৰেকে জোৱাইকক মাৰিছে কি বুলি মোৰ ছোৱালীজনী বিয়া দি তই কিয় কষ্ট দিছিলি দেই ভাইয়ে ভাতৃক প্ৰহাৰ কৰিছে তই সম্পত্তি বেছিকে ললি মোক কিয় কমকে দিলি গম পাইছে ন সেইবিলাককে লৈ পুৰা কাজিয়া কৰি আছে লাগি কথা মোক কেলে কমকে দিলি তই বেছিকে খালি হে ৰাম শৈল কভিনী মাৱে হে আজক নাতি খুৰাক ভতিজা কটা কতি কৰে আতি হে মৃতে মৃতে কৰে যুদ্ধ ভাগিনে মা তোলে সুহৃদ সুন্দৰ যেন নচাৱে বাতুলে কি হৈ যায় সব অহংকাৰ ক্ৰোধিত হ'ল ক্ৰোধিত হোৱাৰ কাৰণে সব বাতুল হ'ল পাগল হ'ল উন্মাদ হ'ল সেইটো কাৰণে কোনে কাক প্ৰহাৰ কৰিছে আপোন পৰ কোনো কাকো চিনি নোপোৱা হ'ল হে ৰাম ঢুকাইলা অস্ত্ৰ ধেনু হে ভাঙিলা কবত হে পহাৰে মাধুৰী ধৰি পৰম ক্ৰোধত হে শৰীৰত পৰে যেন ব্ৰজৰ সন্ধান বিমূৰ্ছিত হৈ যদু গণেশা ৰে প্ৰাণ এ পাছে ৰাম কৃষ্ণ উঠি হাতক চাই হে মাজে পক্ষী সবাকে বান ধন্ত ভাই
কোনোবা দুই এজনে কাজিয়া নকৰাকৈ বাচি আছিলে ৰামকৃষ্ণই হাতত অস্ত্ৰ লৈ যিকেইজনে কাজিয়া নকৰাকৈ আছিলে গোটেইকেইজনকে পিটিছে মাৰিছে সিহঁতক চবে কাজিয়া কৰাত লাগিছে তহঁতি কি কৰি আছ শেষৰ কামটো ৰামকৃষ্ণই কৰিছে বোলে কি মোৰ সংসাৰ লীলা কৰিছো মই এয়া যদু গুললে মই এইসকলক আনিছিলো মোক সেৱা কৰিবলৈ মোক ভক্তি কৰিবলৈ নৰৰ মাজত নাৰায়ণ স্বৰূপ ঈশ্বৰ প্ৰতিষ্ঠা কৰিবলৈ কিন্তু এওঁলোকে মোকে চিনি নাপালে মোক চিনি পাবলৈ কাক চিনি পাবলৈ প্ৰথম নিজক চিনি পাব লাগিব তাৰপিছত ভকত বৈষ্ণৱ ঋষি সমস্তক চিনি পাব লাগিব আমাৰ নাতি পুতিবিলাকে ঋষিকে চিনি নাপালে ঈশ্বৰ বুলি গতিকে ইহঁত জীয়াই থাকিবলৈ হ'লে পৃথিৱীত অনিষ্ট হ'ব সেইটো কাৰণে কৃষ্ণ আৰু ৰামে সেইটো কাৰণে প্ৰহাৰ কৰিছে তোমালোকে কিয় ঋষিমুনিসকলক চিনি নাপালা তোমালোকে কিয় সাধুসন্ত মহন্তসকলক চিনি নাপালা সেইসকলক মই শ্ৰদ্ধা কৰোঁ ভক্তি কৰোঁ তোমালোকে সেইসকলকো দুৰ্জন ব্যৱহাৰ কৰিলা এতিয়া আমি কি বুজিব লাগিব ভগৱান কৃষ্ণক কোনোবাই চৰ মাৰি দিলেও ইখন গাল পাতিহে দিব ইয়াতো মাৰি দিয়া বুলি কিন্তু তেওঁ ভকতক যদি কেনেবাকৈ কোনোবাই কেৰাহীকেও চায় তেতিয়াও কিন্তু সুদাই নেৰে তেতিয়া তেওঁ সুদাই নেৰে যিহেতু তেওঁ ভকত বৎসল ভগৱান গোটেই যদুকুলটো ধ্বংস কৰাৰ মূল কাৰণ কেইবাটাও প্ৰথম কাৰণ দুৰ্বাসা নিচিনা ঋষিক তেওঁলোকে অপমান কৰিছিলে প্ৰথম কাৰণ দ্বিতীয় কাৰণ সুদামা দ্বাৰাকেলে যাতে চবে ভেঙুচালি কৰিছিলে দুখীয়া বুলি মোৰ বান্ধৱ দেখাত দুখীয়া হ'ব পাৰে কিন্তু চিন্তন ভাৱনা আৰু ভক্তিত তেওঁ কিমান উচ্চ স্থানত এইজন ব্ৰাহ্মণক তোমালোকে দুখীয়া বুলি কৃষ্ণৰ বন্ধু বুলি ক'লে ভেঙুচালি কৰিছিলা কোনজন মোৰ বান্ধৱ নহয় মোৰ ভকতক যি ভেঙুচালি কৰিছিলা মই তাক সুদাই দিম সেইটো কাৰণে প্ৰবাস তীৰ্থত ৰামকৃষ্ণই চবকে মৰিয়াই মৰিয়াই মাৰিছে হয়নে বাৰু গতিকে আমিও মনত ৰখা ভাল কাৰোবাক দুখীয়া বুলি হাঁহিব নাপায় হয়নে বাৰু কাৰোবাৰ কিবা এটা কমি আছে বুলি আমি উকলুঙা কৰিব নাপায় ঈশ্বৰে তাক যেনেকৈ দিছে আমি ভাল দৃষ্টিয়ে চাব লাগে আমাৰ দৃষ্টিটো ভাল হ'ব লাগে আমি যাতে বেয়া দৃষ্টিয়ে চাব নালাগে বা আমাৰ মনত তেনেকুৱা বেয়া ভাৱ একো থাকিব নালাগে ৰাখিব নালাগে অজক হে ৰাম দেখি যদু বীৰগণু ক্ৰোধে খেদি গলা এ শত্ৰু বিধি আসম্বাক মাৰিবা কলৈলা হে খংগী ৰাম মাধৱে মা দূৰিলৈলা তুলি হে অনেক মাধুৰী সেন মৰিল হে বিপ্ৰ সাপে অনুনে বংশ ভৈলা চন হে ৰাম কংসৰ অগনি যেন দহে বাং বন বোলে কি বন জুই নিচিনাকে যেন শুকান বাহনিত জুইহে লাগিছে গোটেই বংশবিলাক তেনেকে জ্বলি গৈছে ঋষিৰ অভিশাপত গান্ধাৰীয়ে কৃষ্ণক অভিশাপ দি থৈছে তোমাৰ কুলটো ক্ষয় হ'ব বুলি হয়নে যিমান অভিশাপৰ অগ্নি আছে সেই অগ্নিবিলাকে গোটেই কুলটোকে ভস্ম কৰিব বিচাৰিছে ভগৱান কৃষ্ণই দাপৰ যুগত অৱতাৰ লৈ আমাক এই শিক্ষাটো দি যাব বিচাৰিছে তেওঁ বৈকুণ্ঠ প্ৰয়াণৰ আগে আগে যে তোমালোকৰ কুলত বা বংশত তোমালোকে অমোচন পাপ সংগঠিত নকৰিবা তোমালোকে জীৱৰ প্ৰতি প্ৰেম ৰাখিবা মানৱৰ প্ৰতি দয়া ৰাখিবা হয়নে সমস্তজনৰ প্ৰতি শ্ৰদ্ধা ৰাখিবা যদি তোমালোকে কপট আচৰণ কৰি এওঁ জানে নে নেজানে পাৰে নে নেপাৰে বুলি পৰীক্ষা নিৰীক্ষা কৰিবলৈ যত্ন কৰা হয় তেতিয়াহ'লে তোমাৰ নিজৰে অনিষ্ট হ'ব যদুকুলৰ প্ৰজাই ঋষিক পৰীক্ষা কৰিব বিচাৰিছিলে সেই পৰীক্ষাৰ কাৰণে তেওঁলোক কি হৈ গ'ল অভিশাপগ্ৰস্ত হ'ব লগা হ'ল যে পৰীক্ষা কৰোঁতা এজনেই আছে সেইজনৰ ওচৰতে পৰীক্ষা আমি দিব লাগে কোন ভগৱান ভগৱানে আমাক দিও চাব ভগৱানে আমাৰ পৰা নিও চাব দি চাওঁতেও আমি সুখী হ'ব লাগিব নি চাওঁতেও আমি সুখী হ'ব লাগিব হে ৰাম সাগৰৰ তীৰ কধা কিলমৰা হৱে হে আবেশে গুচিল ভাৰ জানিলা মাধৱে
এ পাছে বলভদ্ৰ গল সাগৰৰ তীৰ অযোগ চিন্তি এৰিলন্ত মনুষ্য শৰীৰ কৃষ্ণৰ অদ্ভুত লীলা শুনা সৰ্ব জন এই প্ৰাণ থাকে মানে কেহু নেৰিমা কীৰ্তন ও হেন জানাই অন্ত্ৰ কে হতয়া সে ধৰি অসাৰু কজমৰ দায় ডাকিব হৰি হৰি বলভদ্ৰ প্ৰভু বলৰাম প্ৰভু সমুদ্ৰৰ পাৰলৈ গ'ল সমুদ্ৰৰ পাৰত গৈ তেওঁ যোগ সাধনাত বহি গ'ল আমাকো বুজাইছে সন্তজনে ঈশ্বৰজনে ভগৱন্তজনে কি কৰিব পাৰে নিজৰ দেহটো নিজে এৰি দিব পাৰে তাকে বুজালে ইচ্ছা কৰি তেওঁলোক নৰদেহ ধাৰণ কৰিছিলে সমুদ্ৰৰ পাৰত আকৌ সাধনাত বহি কোনো ৰোগ কোনো অপায় কোনো অমংগল কোনো বাৰ্ধক্য নহাকে নিজৰ ইচ্ছা শক্তিৰে সৈতে সেই নৰদেহটো তেওঁ ত্যাগ কৰি দিলে কি হল অনন্ত প্ৰভুৰ মুখ পদ্মে এটি ফুট বগা সৰ্প বাজল আৰু সৰ্পটো ক'ত লিংগন সমুদ্ৰত লিংগন অনন্ত প্ৰভু নিজৰ স্থানলৈ গমন কৰিলে অষ্টম কীৰ্তন শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ ও ৰাম হৰি বোলা মুখে অসংসাৰ তৰে সুখে ৰাম হৰি বোলা মুখে সংসাৰ তৰি সুখে দেখিলে কৃষ্ণ ৰাম দেখিলে কৃষ্ণে ৰাম মহাভাগ কৰিলা যুগ বলে তনো ত্যাগ হে মাধৱ পাছে প্ৰবাসৰ জলে স্নান কৰি গৈলা স্থলে পৰম প্ৰভু বলৰাম প্ৰভু কিনি কলৈ যাত্ৰা কৰিলে সমুদ্ৰলৈ হয়নে গতিকে যত যিমান লক্ষ্য বস্তু আছে নদীৰূপী ভক্তিৰ তত্ত্ব আছে এই ভক্তিৰ তত্ত্ববিলাক শেষত ক'ত লীন যায়গে সমুদ্ৰত সমুদ্ৰ মানে হ'ল পৰম প্ৰভু নিজেই সেইটো কাৰণে ভগৱন্তই নিজক কি বুলি কৈছে যে সমুদ্ৰবিলাকৰ মাজত মই হলো প্ৰশান্ত আটাইতকৈ শান্ত আটাইতকৈ সুস্থ আটাইতকৈ গভীৰ সমস্তজনক মই আশ্ৰয় দিওঁ সেইটো কাৰণে তেওঁৰ নামটো প্ৰশান্ত আৰু প্ৰশান্ত সমুদ্ৰত অনন্ত প্ৰভুৱে নিজৰ স্থিতি বিলীন কৰিলে আৰু পৰম প্ৰভু জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই ক'ত আশ্ৰয় ল'বগৈ এইবাৰ অস্বস্থ বিৰিখৰ তলত এফালে সমুদ্ৰ বোলে কি মায়াৰ এফালে সমুদ্ৰ বোলে কি ভক্তিৰ বোলে এফালে কি বিৰিখ এই প্ৰকৃতিৰ বোলে এফালে বিৰিখ বোলে কি সংসাৰৰ প্ৰকৃতিৰ বিৰিখ আৰু সংসাৰ বিৰিখ মায়াৰ সমুদ্ৰ বা ভৱ সমুদ্ৰ আৰু কি সংসাৰ সমুদ্ৰ আৰু কি ঈশ্বৰৰ ভক্তিৰ তত্ত্ব সমুদ্ৰ গতিকে ভক্তিৰ তত্ত্ব সমুদ্ৰত লীন গ'ল অনন্ত সেইটো কাৰণে তেওঁ কোনফালে গতি কৰিলে সমুদ্ৰলৈ ভগৱান কৃষ্ণ বস্তু ক'ত প্ৰৱেশ কৰিব ভগৱান কৃষ্ণ বস্তু প্ৰকৃতিৰ প্ৰতি বিৰিখ তিনতৰু লতিকাতে বিৰাজমান হৈ আছে এই সমস্তখিনি লগ লাগি নিৰ্মাণ হৈছে সংসাৰ বৃক্ষ এই সংসাৰ বৃক্ষই হ'ল অস্বস্থ সেইটো কাৰণে কৃষ্ণ যাব এতিয়া অস্বস্থ বৃক্ষলৈ সংসাৰ বৃক্ষলৈ
সংসাৰ বিৰিখলৈ তেওঁ আহিছিলে অনন্ত লোকৰ পৰা অনন্ত ঈশ্বৰ আহিছিলে অনন্ত ধামলৈ অনন্ত ঈশ্বৰ গ'ল সংসাৰ বিৰিখৰ অস্বস্থ ৰূপে সংসাৰ বিৰিখৰ তলত বহি পৰম প্ৰভু এটা বৈকুণ্ঠলৈ যাব হে ৰাম মাতিত বহিয়া ভোলন্ত চুপ এ ধৰিল না দিবস তোৰ ভোজৰূপ অদেহৰ জ্যোতি জ্বলে দিশ পাশ এ বিধুম বহ্নিৰ যেন প্ৰকাশ বিধুম বহ্নি মানে ধোঁৱা নাইকিয়া জুই ভগৱান কৃষ্ণই যেতিয়া অস্বস্থ বৃক্ষত আউজিলে অস্বস্থ বৃক্ষৰ তলত যেতিয়া বহিলে কি হ'ল তেওঁ দেহৰ পৰা পোহৰ বিকৰিত হ'বলৈ ল'লে কেৱল পোহৰ আৰু পোহৰ কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ কৃষ্ণ জ্বলিবলৈ ল'লে কৃষ্ণৰ দেহৰ পৰা পোহৰ ওলাইছে জুই ওলাইছে কিন্তু কি ওলোৱা নাই ধোঁৱা ওলোৱা নাই অৰ্থাৎ কৃষ্ণ আত্মা অগ্নি তাত কোনো ছিদ্ৰ নাথাকে তাকে বুজাইছে তেওঁ দেহটো মায়া আছিলে তেওঁ আচল তত্ত্বটোৱে হ'ল কি আত্মা যিহেতু তেওঁ পৰম আত্মাৰ পৰম তত্ত্ব সেইটো বুজাইছে হে ৰাম নৱ মেঘ যেন শ্যাময়া কীৰ্তি এ তাতে পিত বস্তে কৰে দীপিতি এ বদন পংকজয়া আছে প্ৰকাশী এ নুগুছে সদায় ইহঁত হাসি এ প্ৰকাশে কপালে অলকা পান্তি এ পদ্মক নিন্দে নয়নৰ কান্তি এ কীৰ্তি শিৰে সম নাহি তোলে এ কৰ্ণতম কৰ কুণ্ডল দোলে এ আজানো লম্বি চাৰো চাৰি হাত এ কেউৰ কংকনে প্ৰকাশে তাত এ আঙুলি গণক দেখন্তে তুষ্টি এ ৰত্নময় পিন্ধি আছে আঙ্গুষ্টি এ কম্বু কণ্ঠে আতি কৌস্তভ জলে এ মুকুতাৰ হাৰ শোভে উৰুস্থলে কম্বু কণ্ঠ মানে যাৰ কণ্ঠটো শংখৰ নিচিনা শংখৰ কাপ কাপ নাথাকে জানো হয়নে চাবচোন আপোনালোকে খুব সৎ লোকবিলাকৰ সৎ পুৰুষবিলাকৰ কণ্ঠত ৰেখা থাকে প্ৰত্যেকৰে কণ্ঠত নাথাকে কিন্তু সেইবিলাক ঈশ্বৰৰ লক্ষণ যাৰ কণ্ঠত ৰেখা দেখা যায় সুন্দৰ সুন্দৰ সেইবিলাক ঈশ্বৰৰ লক্ষণ শংখৰ ৰেখাৰ নিচিনাকে সৎ পুৰুষ মহান পুৰুষৰ কণ্ঠটো তেনেকুৱা ৰেখা বিৰাজমান হয় সেইটো কাৰণে শ্ৰেষ্ঠজনে গুণীজনে মানিজনে তেনে পুৰুষক দৰ্শন পালে চিনি পায় যে এইজনৰ লগত আগৰ জন্মৰ সঞ্চিত পুণ্য আছে গম পাইছে সেইটো কাৰণে এই ৰূপ ঈশ্বৰে দিছে তেনে ৰূপ কাৰ আছিলে শংকৰদেৱৰ আছিলে মাধৱদেৱৰ আছিলে হে ৰাম গলত বনমালা কৰে ক্ৰান্তি হে হিয়াত প্ৰকাশে শ্ৰীবৎস পান্তি এ কান্ধে নবগুণ উতৰি পিত এ ৰত্নৰ মেখলা জলে কতিত নপুৰে ৰঞ্জে পাদ পদ্ম দুই ভকতে যাক দেখি সুখী হুই এ যতে কৱস্ত চক আদি কৰি অচৌপাশে উপাসন্ত মূৰ্তি ধৰি এতিয়া কৃষ্ণৰ বৈকুণ্ঠ পয়নৰ আগে আগে ভগৱন্ত কৃষ্ণ যেতিয়া পৰমাত্মা পৰম তত্ত্ব পৰম ৰূপ হৈ কেৱল জ্যোতি হৈ যেতিয়া প্ৰকাশ কৰিবলৈ ল'লে এই জ্যোতিৰ মাজত প্ৰকাশিত হ'ল তেওঁ শ্যাম সুন্দৰ ৰূপটো এই শ্যাম সুন্দৰ ৰূপত তেওঁ অকুণ্ঠিত কেশ পদুমৰ পাহিৰ নিচিনা চকু তিল ফুলৰ নিচিনা নাসিকা শংখৰ নিচিনা তেখেতৰ কণ্ঠ আঙুলিবিলাক ৰত্নৰ দৰে ৰত্নৰ শলিকাৰ নিচিনাকে দীঘল দীঘল তাত সুন্দৰ সুন্দৰ ৰত্নৰ আঙুঠি পিন্ধি আছে ইষত ইষত তেওঁ হাঁহি আছে হয়নে গলত বনমালা আছে কণ্ঠত কৌস্তভ আছে বক্ষত চিবৎস আছে হয়নে
আৰু দেহত কি আছে পিতাম্বৰ পিতবস্ত্ৰ তাতে আছে ৰত্নৰ কিৰীট শিৰত আছে ৰত্নৰ কিৰীটি আৰু চৰণত কি আছে চৰণত ভৰিৰ আঙুলিত উচ্চন্তি আছে আৰু লগতে ৰত্নৰ নুপুৰ আছে এই সমস্ত অলংকাৰ তেওঁ পৰিধান কৰি যদিও আছে তেওঁ মূল তত্ত্ব শংখ চক্ৰ গদা আৰু পদ্ম এই অস্ত্ৰবিলাকে কি হ'ল মূৰ্তিৰ ৰূপ ল'লে ভগৱত ৰূপ ল'লে ঈশ্বৰৰ ৰূপ ল'লে কি কৰিলে অস্ত্ৰবিলাক তেতিয়া জড় বস্তু হৈ থকা নাই একোজন দৈবিক ঈশ্বৰৰ তত্ত্বস্বৰূপ দেহধাৰী হ'ল প্ৰত্যেকেই অস্ত্ৰৰ মূৰ্তিৰ পৰা দেহৰ তত্ত্বলৈ গমন কৰি শংখই গুৰুৰ ৰূপ ল'লে চক্ৰই দেৱৰ ৰূপ ল'লে গদাই ভগৱন্তৰ অনন্ত নামৰ ৰূপ ল'লে আৰু পদ্মই ভগৱন্তৰ শুদ্ধ ভকতৰ ৰূপ ল'লে এই সমস্ত ৰূপবিলাক লৈ কি কৰিছে মূৰ্তিমন্ত হৈ ভগৱন্ত কৃষ্ণক সামবেদৰ মন্ত্ৰৰে স্তুতি কৰিছে প্ৰভু বৈকুণ্ঠলৈ যাব যে সেইসকলে স্তুতি কৰিছে হে ৰাম দক্ষিণ উৰু তথয়াসৰ যতে ক অষ্টচক আদি কৰি চৌপাশে উপাসন্ত মূৰ্তি ধৰি চৌপাশে মানে চাৰিওফালে বেৰি বেৰি সেই অস্ত্ৰবিলাকে মূৰ্তিমন্ত হৈ কৃষ্ণক স্তুতি কৰি আছে এ দক্ষিণ উৰু তথয়াসৰণ বসি আছে হৰি ধৰি আসন কি কৰিছে যিটো ভৰিত সৰবিদ্ধ কৰিছিলে সেই সৰবিদ্ধ কৰা ভৰিটো তেওঁ উৰুৰ ওপৰত তুলি কি কৰিছে তেওঁ আনন্দ কৰি আছে বিষাদ কৰা নাই জৰাবাইৰ যান্ত্ৰণাটো সহ্য কৰি আছে হে ৰাম মৃগ মুখাকাৰ দেখিয়া ভৰি বিৰিকত বহিছে তেওঁ চৰণখন দক্ষিণ ফালে কৰি ওলোমাই হয়নে আৰু চৰণখন তেওঁ কি অৰুণ চৰণ ৰাতুল চৰণ আঁতৰৰ পৰা ধূলি থাকিলে কি লৰিত বলিত বতাহত বাঢ়ি থকা নিচিনা লাগে জৰাবিয়াৰে একদম পুৰা নজৰ মিলাই মিলাই আৰু পুৰা পোন মিলাই মিলাই চাইছে বা এইটো হৰিণা ই ঘাঁহ খাই আছে আৰু তাৰ কাণখন মই মাত্ৰ দেখিছো হৰিণাৰ কাণখন মই দেখা পাইছো এতিয়া মায়াৰ ব্ৰহ্ম এই তত্ত্বটো বহুত ডাঙৰ তত্ত্ব আমি কৃষ্ণক দৰ্শন পাব পাৰো কৃষ্ণক আমি নেদেখো কিয় নেদেখো আমাৰ দৃষ্টিত মায়া আছে এই মৃগটোৰ লগত যে আত্মাৰ ৰূপত কৃষ্ণ আছে কৃষ্ণই দেখা দিব বিচাৰিছে আমি কি দেখিছো মৃগটোৰ গাত মাংসখিনিহে দেখিছো বুজি পালে কথাটো হা মাংসখিনিহে দেখিছো আত্মা কৃষ্ণক দেখা নাই সেইটো কাৰণে কৃষ্ণৰ ইমান সুন্দৰ অৰুণ চৰণখন যি ঋষিয়ে তপস্যাত সেই চৰণ বিচাৰে বহমাহৰে সেই লক্ষ্মীয়ে সেই চৰণ উপাসনা কৰে সেই অৰুণ চৰণ ললিত বলিত কৰি জগতক মংগলময় কৰিব বিচাৰিছে আৰু জৰাবিয়াৰে কি কৰিছে হৰিণাৰ কাণ বুলি সেই চৰণৰ ফালে শৰটো যিমান পাৰি সিমান দৃষ্টি নিক্ষেপ কৰি আক্ৰমণৰ চেষ্টা চলাইছে আঁতৰৰ পৰা হে ৰাম সন্ধানে কৃষ্ণৰ পাৱক ভেদি হে পৰিল বুলি ব্যাধ ধাইল খেদি দেখি বসি আছে জগনী বাস পেলাইলা ধনু হুয়া মহাত্ৰাস হে দৌৰিল জীৱ যে নভৈল মৰা হে কৃষ্ণৰ আগত পৰিল জৰা হে শুনা সৰ্বজনে হৰি চৰিত হে আতপৰে ধৰ্ম নাহি কলিত কৃষ্ণৰ কিংকৰে কহে শংকৰে হে বোলা হৰি হৰি জৰাবিয়াদক বৰ দি থোৱা আছে কৃষ্ণ ৰাম অৱতাৰ অংগদক ক'লে যে তুমি মোক যুদ্ধত ইমান সহায় কৰিলা এটা চৰতে ৰাৱণক কোনো স্পৰ্শ কৰিব নোৱাৰা তুমি ৰাৱণৰ এটা দাঁত খুৰুৱাই দিলা গতিকে
হে বালিৰ পুত্ৰ মই তোমাক এটা বৰ দিম কি বৰ লাগে কোৱা তেতিয়া অংগদৰ ইমান ৰামক সেৱা কৰাৰ সত্ত্বেও হৃদয়ত এটা প্ৰতিশোধৰ ভাৱ থাকি গ'ল পিতৃৰ সন্তানৰ প্ৰতি প্ৰতিশোধ ভাৱ এটা থাকি গ'ল এতিয়া বৰ ডাঙৰ তত্ত্ব আছে কৃষ্ণই কিয় সেই আঘাতটো ল'ব লগা হ'ল যেহেতু ভগৱান কৃষ্ণ বা ৰামে কাৰোবাক যদি উদ্ধাৰ কৰে আধা উদ্ধাৰ নকৰে পৰিপূৰ্ণ উদ্ধাৰ কৰিব সেই জীৱক আৰু সংসাৰ বন্ধনত 2 নম্বৰ পৰিবলৈ নিদিয়ে সেইটো কাৰণে ৰামচন্দ্ৰ প্ৰভুৱে জানে যে ইয়াৰ ভিতৰত মই তাৰ পিতৃক বধ কৰাৰ কাৰণে ইয়াৰ ভিতৰত প্ৰতিশোধৰ অগ্নি আছে এই প্ৰতিশোধৰ অগ্নিটো মই যিকোনো প্ৰকাৰে নাইকিয়া কৰিবই লাগিব বোলে কি মই বালিক মোৰ চৰণত মই স্থান দিলোঁ বালিয়ে যেতিয়া তাৰ পুত্ৰ অংগদক মোৰ চৰণত অৰ্পণ কৰিলে মই সেইদিনাখনে মই মোৰ চৰণত তাক থাপি ল'লোঁ এতিয়া যদি তাৰ মই চৰণত থাপি লোৱাৰ পাছতো তাৰ ভিতৰত যদি কোট থাকি যায় তেতিয়াহ'লে তাৰ পৰা তাৰ অন্যায় হ'ব জগতৰ অমংগল হ'ব সেইটো কাৰণে বৰটো দিয়াৰ চলে সুধিলে তোমাক কি বৰ লাগে কোৱা তেতিয়া অংগদে ক'লে যে পিতৃ সন্তানৰ ওপৰত যাতে মই প্ৰতিশোধ ল'ব পাৰোঁ তেতিয়া ৰামচন্দ্ৰ প্ৰভুৱে হাঁহি হাঁহি কৈছে বৰ ধুনীয়া বৰ ল'লা ঠিক আছে মই যেতিয়া দাপৰ যুগত কৃষ্ণৰ ৰূপত অৱতাৰ ল'ম তুমি তেতিয়া ব্যাধ হৈ জন্ম ল'বা তেতিয়া অংগদে খুব কান্দিছে হে প্ৰভু মই বান্দৰ আছিলোঁ ভালেই আছিলোঁ মই ফল মূল খাইছিলোঁ আপুনি মোক আকৌ চিকাৰী হ'বলৈনো কিয় বৰ দিলে মইতো জীৱ বধ কৰা চিকাৰী হ'ম ব্যাধ মানে আপুনি মোক এনে মোক পাপী বৃত্তি এটাৰ কাৰণে কিয় যাবলৈ ক'লে তেতিয়া ৰামচন্দ্ৰই হাঁহি হাঁহি কৈছে হেৰৌ তুমি মোক বধ কৰিবলৈ হ'লে প্ৰথমতে চৰাই বধ কৰি অভ্যাস কৰিব লাগিব জীৱ বধ কৰি অভ্যাস কৰিব লাগিব এই জীৱবিলাকতো আত্মাৰূপে মই ঈশ্বৰেই আছোঁ সেইবিলাক বধ কৰি 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 তোমাৰ হৃদয়খন কঠিন হ'ব তাৰ পাছত যেতিয়া তুমি মোক শৰ প্ৰহাৰ কৰিবা তোমাৰ আৰু হৃদয় কেতিয়াও নকপে কিন্তু কপি গ'ল কৃষ্ণৰ চৰণত যেতিয়া শৰ লাগি গ'ল কৃষ্ণ যেতিয়া চট ফটালে জৰাবিয়াতে পহু মৰি গ'ল বুলি লৌৰি ধাপুৰি আহি যেতিয়া দেখিলে কৃষ্ণৰ চৰণৰ পৰা তেজ বৈ আছে জৰাবিয়া পাগলৰ নিচিনা হৈ গ'ল মই কি কাম কৰিলোঁ হে প্ৰভু মোৰ নিষ্ঠা নাই মই ক'ত বাচিম বুলি কৃষ্ণৰ পৰা আঁতৰি লৰ মাৰিছে তেতিয়া কৃষ্ণই হাত জোকাৰি জোকাৰি কৈছে হে ৰাবিয়া তুমি খন্তেক শুনি যোৱা তুমি মোৰ ওচৰলৈ আহা তেতিয়া জৰাবিয়াত কান্দি কান্দি কৃষ্ণৰ ওচৰ পালেহি তোমাক মই সমস্ত দুখৰ পৰা মুক্ত কৰি দিছোঁ সেইটো কাৰণে কৃষ্ণ ক্ষমামূৰ্তি কৃষ্ণৰ সমান ক্ষমা জগতত কাৰো নাই শৰ প্ৰহাৰ কৰাৰ পাছতো জৰাবিয়াধক তেওঁক ক্ষমা কৰি দিলে সেয়াই নহয় আশীৰ্বাদ দিলে যে এইবাৰৰ পৰা তুমি জন্ম ল'ব নালাগে আৰু বোলে কি তুমি মোৰ চৰণত স্পৰ্শ কৰিলা তুমি মোৰ ৰাম অৱতাৰ তুমি মোৰ চৰণত তোমাৰ মস্তক ৰাখি তুমি স্পৰ্শ কৰিছিলা আৰু এইটো অৱতাৰত মই তোমাক ব্যাধ হ'বলৈ জন্ম কৰিছিলোঁ মোৰ চৰণ তুমি তোমাৰ পিতৃৰ অস্ত্ৰৰে সৈতে স্পৰ্শ কৰিলা পিতৃৰ স্পৰ্শ মানে জীৱবধ ইয়াৰ পাছত আৰু তুমি জীৱবধ কৰাৰ নিচিনা বৃত্তি নল'বা হয়নে এই ঈশ্বৰ কৃষ্ণৰ চৰণৰ স্থান পাবা হয়নে সৰ্বদা তুমি মোৰ ভক্ত হ'বা এই বুলি জৰাবিয়াধক বৰ দিলে ভাগৱতত একাদশ স্কন্ধত শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ তত্ত্বত আমাক শিকাব বিচাৰিছে আমি যাতে আঘাত পালে প্ৰতিশোধ পৰায়ণ হৈ নাযাওঁ আমি যাতে কাৰোবাৰ পৰা আঘাত পালে তাক যাতে মৃত্যুদণ্ডৰ নিচিনা প্ৰতিশোধ ল'বলৈ যত্ন নকৰোঁ ভগৱান কৃষ্ণই প্ৰকৃত কৰ্তা তেওঁ নিজৰ মৃত্যুক নিজে মাতিছে জৰাবিয়াত এক নিমিত্ত মাত্ৰ এই কথাটো বুজাই দিলে হয়নে বাৰু সেইটো কাৰণে মৃত্যুৰ প্ৰতি কোন মৃত্যুৰ প্ৰতি হ'ল কৃষ্ণ ভগৱন্ত কৃষ্ণৰ ইচ্ছাতেই জীৱৰ জন্ম হয় আৰু তেওঁৰ ইচ্ছাতেই জীৱৰ মৃত্যু হয় সেইটো কাৰণে তেওঁ ইচ্ছা কৰি আগৰ জন্মত অংগদক বৰ দি এই জন্মত তেওঁ নৰশৰীৰৰ পৰা নিজেও মুক্ত হ'ব বিচাৰিছে ভাগৱত শাস্ত্ৰই কীৰ্তন শাস্ত্ৰই আমাৰ যাতে মনটো প্ৰতিশোধ পৰায়ণ নহয় আনৰ প্ৰতি যাতে বিদ্বেষ ভাৱযুক্ত নহয় আমাক যদি কোনোবাই অকণমান ক্ষতিও কৰিছে এই ক্ষতিকৰণৰ কাৰণে আমি যাতে সহনশীল হ'ব পাৰোঁ যদি আমি সহনশীল হ'ব নোৱাৰোঁ ক্ষমাপৰায়ণ হ'ব নোৱাৰোঁ ধৈৰ্যশীল হ'ব নোৱাৰোঁ তেতিয়াহ'লে শ্ৰীকৃষ্ণ বৈকুণ্ঠ পৰায়ণৰ কৃষ্ণ পাঠ শ্ৰৱণ কৰি আমি পুণ্য লাভ কৰিব পাৰিম জানো আমাৰ লগত পুণ্যৰ যদি সঞ্চয় হ'বলৈ হয় ভগৱান কৃষ্ণৰ যিখিনি সৎগুণ সেই সৎগুণখিনি আমি হৃদয়ত কৰ্ষণ কৰিব লাগিব সেইটো কাৰণে গুৰুজনাই আমাক কি বুলি কৈছে শুনা সৰ্বজনে
হৰি চৰিত হে আতপৰে ধৰ্ম নাহি কলিত হে কৃষ্ণৰ কিংকৰে কহে শংকৰে অবোলা হৰি হৰি সমস্তনৰে হৰি ৰাম হে ৰাম ৰাম হৰি